আনহাতে ধিং কাণ্ডৰ পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰি শাস্তিৰ দাবী অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ পলাতক 2 নৰধামৰ শাস্তিৰ দাবীত সৰব বিধায়ক অখিল গগৈ 2 অভিযুক্তক ফাঁচীৰ দাবীত ৰাজ্য দলৰ সভাপতি আৰু শিৱসাগৰৰ বিধায়কগৰাকীক সোমবাৰে ধিঙৰ ভুক্তভোগী কিশোৰীৰ ঘৰত উপস্থিত হ'ল অখিল গগৈ কিশোৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ দল সংগঠনৰ সৈতে মত বিনিময় কৰিলে কৃষক নেতাগৰাকীয়ে ধিং অঞ্চলত নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভতো মন্তব্য অখিল গগৈ ধিঙত মদ ড্ৰাগছ পৰিভৰে অপৰাধ প্ৰৱণতা বৃদ্ধি কৰা বুলি মন্তব্য আগবঢ়াইছে অখিল গগৈ আনহাতে বিধায়ক অখিল গগৈ ভুক্তভোগী কিশোৰীগৰাকীৰ উচ্চ শিক্ষা পৰ্যন্ত পঢ়াৰ দায়িত্ব ল'বলৈ আগ্ৰহী বুলিও মন্তব্য আগবঢ়ালে এতিয়া আৰু 2জন অপৰাধী ধৰা পৰিবলৈ বাকী আছে চৰকাৰক আমি আহ্বান জনাইছোঁ যে 2জন অপৰাধীক অতি শীঘ্ৰে ধৰক আৰু ধৰি লৈ 3 মাহৰ ভিতৰত ফাৰ্ষ্ট টেক কোৰ্ট কৰি তেওঁলোকক এই 2জন অপৰাধীকে ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক ফাঁচি ধৰ্ষণৰ একমাত্ৰ হেৰি হ'ব লাগে শাস্তি হ'ব লাগে ফাঁচি আৰু ফাঁচি মানে এই কাৰণে চাব দেই ধৰ্ষণ কৰিছে এটেম্প টু মাৰ্ডাৰ হত্যাই হয়তো হৈ গ'লেহেঁতেন সেইদিনাই গতিকে 3 নম্বৰ বস্তুটো হ'ল যে সেই ঘটনাটোৱে 2টা জনগোষ্ঠী 2টা ধৰ্মৰ মাজত এটা অশান্তিৰ সৃষ্টি কৰি দিছে গোটেই অসমত তাৰ সংঘৰ্ষ বিয়পিবলৈ আগবাঢ়ি গৈছে এটা এটা ভয়ানক ঘটনা আৰু সেইকাৰণে এই গোটেই ঘটনাটোক মই ভাবোঁ যে অকল মানে ফাঁচীৰ ঘটনাৰ কি কয় অকল ধৰ্ষণৰ ঘটনাৰ লগত জড়িত কৰিলে নহ'ব ধৰ্ষণ হত্যাৰ প্ৰচেষ্টা আৰু লগত গোটেই জাতি আৰু জাতিৰ মাজত সংঘৰ্ষ লগাই দিব পৰা পৰিস্থিতি এই তিনিটাক লগাই দিলে ই ফাঁচি হৈ যাব আৰু এই 2টা অপৰাধীকে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু যেতিয়া ফাঁচি দি দিব তেতিয়াহ'লে কেতিয়াও ভৱিষ্যতে আৰু 2 মাহ বা 3 মাহৰ ভিতৰত ফাঁচি দি দিলে ভৱিষ্যতে আৰু কোনেও ধৰ্ষণৰ নিচিনা কাম কৰিবলৈ আগবাঢ়ি নাহিব এতিয়া যিটো পুখুৰীত পৰি মৃত্যুবৰণ কৰা বা হত্যা কৰা হৈছে সেই কাৰবাৰটো মানে যদিও হৈছে সেইটোৱে কিন্তু একদম মানুহৰ মাজত যিটো ভয় সেই ভয়টো সোমোৱাই দিব পৰা নাই বৰং বহুতে মানে সেইটোক চান্সে ল'ব পাৰিছে যে এইটো সহজ এনকাউণ্টাৰ কৰি দিলে সহজভাৱে মৰি গ'ল এনেকৈ কৈছে হয় নে নহয়